Hello everyone, welcome to my another mini vlog. So finally আমি কলকাতাৰ পৰা মুম্বাই পাই গ'লোহি আৰু মুম্বাই পাই আমি ৱেইটিং ৰুমত ফ্ৰেছন আপ হৈ ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু আমাক লৈ গ'ল এক্সপ্ল'ৰ কৰিবলৈ মুম্বাই। ইয়াত ইমানেই গৰম তো সেইটো কাৰণে একদম ধুনীয়াকৈ খাই ল'লোঁ নেমু পানী, লাইম চ'ডা বুলি কয়, মই অসমীয়াত কৈছোঁ নেমু পানী। তাৰপাছত আমাক লৈ গ'ল গেটৱে অফ ইণ্ডিয়া চোৱাবলৈ আৰু তাজ হোটেল। অচিন দা হাই কৈ দিয়া। হেল্ল' আমি এতিয়া টুৰটোত আহিলোঁ। বৰ্তমান পাইছোঁ, মুম্বাই পাইছোঁ। এইখিনি আমাৰ মানুহ পালকি আহিছে, তাৰপিছত সুমন বা আহিছে, প্ৰজ্বলিতা বা আহিছে, বৰ্তমান গেট অফ ইণ্ডিয়াত, আৰু এইফালে তাজমহল পেলেচ। আৰু এইখনেই হৈছে তাজ হোটেল, যোনখন তাজ হোটেলত একাপ চাহ খাবলৈও বহুত চিন্তা কৰিব লাগিব, কাৰণ ইমানেই বেছি এক্সপেঞ্চিভ। একো নাই, আমি চায়ে আমাৰ পেট ভৰি গ'ল আৰু আমি পূৰা ফটো মাৰিলোঁ, পূৰা ভিডিঅ'জ বনাইছোঁ, ব্লগছ বনাইছোঁ। আৰু ইয়াত আমি ইমানেই দেৰি কৰিলোঁ, কি ক'ম আপোনালোকক, ইমানেই বেছি দেৰি। আৰু সঁচাকৈ মুম্বাইত গৈ যিটো ফিল কৰিলোঁ, সেইটো আপোনালোকে নিজে মুম্বাইত গৈহে ফিল কৰিব পাৰিব। ইমানেই বেছি ভাল লাগে নহয়, এনেই নকয় দু সপনো কা চেহেৰ বুলি ন। পিছে মই শ্বাহৰুখ খানক এবাৰ দেখিম বুলি ভাবি গৈছিলোঁ, কিন্তু নাই, নেদেখিলোঁ। কিন্তু তাহাঁতৰ তেওঁলোকৰ ঘৰটো আমাক দেখালে, তো সেইটো ভিডিঅ' আহি আছে, পাছত দিম ব্লগ, চাব সকলোৱে। আৰু এয়া হৈছে মাৰিন ড্ৰাইভ। মাৰিন ড্ৰাইভত আমাক ইমানেই বেছি ভাল লাগিলে, কি ক'ম, তাত এটা পিচফুল ভাইব, আৰু ইমান টেকটেকীয়া ৰ'দতো তাত মজা লাগিলে। আজিলৈ ইমানেই আছিলে, আশা কৰোঁ ভাল পালে চাই, আৰু ব্লগ আহি আছে।